কংগ্ৰেছৰ বডি লেংগুৱেজ সন্মানজনক নহয়। কংগ্ৰেছৰ যি বডি লেংগুৱেজ, কংগ্ৰেছৰ নেতৃত্বৰ যি বডি লেংগুৱেজ, সেই বডি লেংগুৱেজ কেতিয়াও মানুহক সন্মান কৰা বডি লেংগুৱেজ নহয়। মিত্ৰতাক লৈ কংগ্ৰেছৰ হুহকা পিছলা স্থিতিত আমি ক্ষুব্ধ, অসন্তুষ্ট। তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত যি হুহকা পিছলা কৰি আছে সেইটোত আমি ৰাইজৰ দল 100% অসন্তুষ্ট হৈছোঁ, ক্ষোভিত হৈছোঁ। অখিল গগৈৰ বডি লেংগুৱেজহে সলনি হৈছে। বডি লেংগুৱেজটো মই অখিল গগৈৰ চেঞ্জ দেখিছোঁ। অখিল গগৈয়ে ভাত নিসিজাকৈ খাবলৈ বিচাৰে। তেওঁ ৰ'বই নিবিচাৰে। তেওঁ মানে ভাত যেনেকৈ আধা সিজিলেও খাওঁকৈ থাকে, তেনেকুৱা কৰি আছে। তেখেতে কি কাৰণে অধৈৰ্য হৈছে মই গম নাপাওঁ, এইটো তেওঁৱে ক'ব পাৰিব। বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া মিত্ৰতাক লৈ এনেদৰেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত চলিছে বাক বিতণ্ডা। কংগ্ৰেছৰ যি বডি লেংগুৱেজ, কংগ্ৰেছৰ নেতৃত্বৰ যি বডি লেংগুৱেজ, সেই বডি লেংগুৱেজ কেতিয়াও মানুহক সন্মান কৰা বডি লেংগুৱেজ নহয়। তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত যি হুহকা পিছলা কৰি আছে সেইটোত আমি ৰাইজৰ দল 100% অসন্তুষ্ট হৈছোঁ, ক্ষোভিত হৈছোঁ। বডি লেংগুৱেজটো মই অখিল গগৈৰ চেঞ্জ দেখিছোঁ। তেওঁ ৰ'বই নিবিচাৰে। তেওঁ মানে ভাত যেনেকৈ আধা সিজিলেও খাওঁকৈ থাকে, তেনেকুৱা কৰি আছে। তেখেতে কি কাৰণে অধৈৰ্য হৈছে মই গম নাপাওঁ, এইটো তেওঁৱে ক'ব পাৰিব। কিন্তু কংগ্ৰেছক সকিয়নি অখিল গগৈ। কংগ্ৰেছৰ শ্ৰুতলিপি মতে মিত্ৰতা নহ'ব। কংগ্ৰেছৰ শ্ৰুতলিপি মতে মিত্ৰতা নহ'ব, কাৰণ মিত্ৰতাৰ বাবে কংগ্ৰেছ নেতৃত্বৰ বডি লেংগুৱেজ সন্মানজনক নহয়। কংগ্ৰেছৰ যি বডি লেংগুৱেজ, কংগ্ৰেছৰ নেতৃত্বৰ যি বডি লেংগুৱেজ, সেই বডি লেংগুৱেজ কেতিয়াও মানুহক সন্মান কৰা বডি লেংগুৱেজ নহয়। আমাৰ লগত কোনেও বিগ বছ দেখুৱাই একো লাভ নাই। ৰাইজৰ দল হ'ল আদৰ্শৱান এটা পাৰ্টি, ৰাজ্যৰ দল হ'ল জনগণৰ মাজত ভিত্তি থকা এটা পাৰ্টি, এটা জনভিত্তি থকা পাৰ্টি, আৰু ৰাইজৰ দল হ'ল অসমৰ এই সময়ৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং পাৰ্টি। আমি সমমৰ্যাদা পালেহে মিত্ৰতা কৰিম। সমমৰ্যাদাৰে আসন বিতৰণো হ'ব লাগিব বুলি ক'লে অখিল গগৈয়ে। আমি স্পষ্টকৈ আজি সিদ্ধান্ত লৈছোঁ যে আমি সন্মানজনক মিত্ৰতাহে কৰিবলৈ প্ৰস্তুত। আমাৰ কাৰণে সন্মানজনক মিত্ৰতা মানে সকলো সৰু বৰ ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ প্ৰতি সমান মৰ্যাদাসুলভ বক্তব্য, সকলোৰে নিজৰ ভিতৰত আলোচনা কৰি এটা পাৰ্টিৰ ভিতৰত নহয়, কোনোবাই কাৰোবাক আসন দিয়া নহয়, সকলোৰে ভিতৰত সমূহীয়া আলোচনাৰ জৰিয়তে আসন বিতৰণ নিৰ্ধাৰণ কৰা, আৰু যাৰ য'ত কেণ্ডিডেট জিকিব পৰাৰ ক্ষমতা আছে তাৰ ভিত্তিত আসন বিতৰণ কৰা। 36টাত খেলিব পৰাকৈ আমি আমাৰ সংগঠন ইতিমধ্যে গঢ়ি তুলিছোঁ, য'ত আমি একদম হয় জিকিবই পাৰিম, নহ'লে আমি ফাইট দিম। মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি অখিল গগৈৰ স্পষ্ট কথা, কংগ্ৰেছৰ হুহকা পিছলা স্থিতিৰ বিৰুদ্ধে এতিয়া ৰাইজৰ দলৰ সকলো নেতা কৰ্মী অসন্তুষ্ট আৰু ক্ষুব্ধ। মিত্ৰতাৰ কাৰণে কংগ্ৰেছ দলে যিমান আগ্ৰহ প্ৰকাশ কৰিব লাগিছিলে সেই আগ্ৰহ এতিয়ালৈকে প্ৰকাশ কৰা নাই। যি আচলতে মিত্ৰতাৰ ইনিচিয়েটিভ ল'ব লাগিছিলে, যি বৃহৎ দল, যি আচলতে চৰকাৰ গঠন কৰিব পাৰে আৰু চৰকাৰ গঠনৰ কাৰণে সহায় বিচাৰিব লাগে বাকীবিলাকৰ, তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত যি হুহকা পিছলা কৰি আছে সেইটোত আমি ৰাইজৰ দল 100% অসন্তুষ্ট হৈছোঁ, ক্ষোভিত হৈছোঁ। আৰু আজি প্ৰত্যেকজন প্ৰতিনিধিয়ে কংগ্ৰেছ দলৰ এই হুহকা পিছলা যি স্থিতি তাৰ প্ৰতি অসন্তুষ্টি আৰু ক্ষোভ ব্যক্ত কৰিছে। বিগ ব্ৰাদাৰ কংগ্ৰেছক সকিয়নি অখিল গগৈৰ। কংগ্ৰেছৰ কোনোবা বছে দিয়া সিদ্ধান্ত মানি নলয় ৰাইজৰ দলে। কাৰোবাৰ মৰ্জিৰ ওপৰত, কোনোবা ডাঙৰ পাৰ্টি এটাৰ মৰ্জিৰ ওপৰত আসন বিতৰণ নহয়। কংগ্ৰেছে এই বুলি ভাবি ল'ব নালাগে যে আমি ৰাইজৰ দলে চিটত জিকিবৰ কাৰণে, ইলেকশ্যনত জিকিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। এইটো নহয় যে কংগ্ৰেছৰ সকলো অসন্মানজনক প্ৰস্তাৱ, অসন্মানজনক আচৰণ আমি মানি ল'ম। আমাক সন্মানজনকভাৱে কথা ক'ব লাগিব।
সন্মানজনকভাৱে আসন বিতৰণ কৰিব লাগিব, সন্মানজনকভাৱে আমাৰ লগত আলোচনা কৰিব লাগিব আৰু সন্মানজনকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা বছ থাকিব, কোনোবা বিগ ব্ৰাদাৰ থাকিব আৰু তেওঁলোকেহে কিবা এটা নিৰ্ধাৰণ কৰি দিব আৰু তেওঁলোকৰ কথাত আমি হাত তালিব যাম, এনেকুৱা ধৰণৰ আমি নিবিচাৰোঁ। অখিল গগৈৰ ইমান খং উঠা দেখি হাঁহিহে উঠিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। দেৱব্ৰত শইকীয়াৰ মতে অখিল গগৈৰ বডি লেংগুৱেজ হেনো আজিকালি সলনি হৈছে। ভাত নিসিজাকৈয়ে অখিল গগৈ খাবলৈ বিচাৰে, কাৰণ অখিল গগৈ অধৈৰ্য। বডি লেংগুৱেজটো মই অখিল গগৈৰ চেঞ্জ দেখিছোঁ। তেওঁ ৰ'বই নিবিচাৰে, তেওঁ মানে ভাত যেনেকৈ আধা সিজিলেও খাওঁকৈ থাকে, তেনেকুৱা কৰি আছে। তাৰপিছত গালি পাৰিব যিসকলে ভাত খাব। সেই গতিকে তেওঁ এতিয়া কি বুদ্ধি উলিয়াই আছে মই নাজানো। তেখেতে কি কাৰণে অধৈৰ্য হৈছে মই গম নাপাওঁ, এইটো তেওঁৱে ক'ব পাৰিব। আৰু মই তেখেতৰ সিদ্ধান্তটো কি ক'ম, তেওঁৰ দলৰ সিদ্ধান্ত মইনো কোৱা উচিত নহয়। কথাটোৱে কামেই কৰা নাই। মই মানে চিন্তিত হৈ গৈছোঁ কিয় এনেকৈ তেওঁ অধৈৰ্য হৈছে, কিন্তু মই অন্য কথা ভাবিবলৈ একদম চান্সেই পোৱা নাই। আনহাতে কংগ্ৰেছ মিত্ৰতাৰ ক্ষেত্ৰত সদায় বিগ ব্ৰাদাৰ বুলি আকৌ এবাৰ স্পষ্টকৈ ক'লে দেৱব্ৰত শইকীয়াই। আমি বিগ ব্ৰাদাৰ। কংগ্ৰেছ দলটোৱে বিগ বছ নহয়, বিগ ব্ৰাদাৰ বুলি ক'ব পাৰে। এইকাৰণেই আজি যদি চাই বিজেপি দলে যেনেকৈ কয় যে আমি 28,000জন BLA দিব পাৰোঁ, কংগ্ৰেছেও 28,000জন BLA দিব পাৰে। আৰু কংগ্ৰেছ দলটো কিমান পুৰণা, সেই গতিকে আমাৰ প্ৰতিটো অঞ্চলতে মানুহ আছে। কংগ্ৰেছৰ প্ৰতি এটা আন্তৰিকতা সকলোৰে আছে। সেই গতিকে মই ভাল পাইছোঁ আৰু সেই গতিকে তেখেতে আমাকে বুজাইছে, দলক বুজাইছে। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাতো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাক লৈ এনেদৰে বাক বিতণ্ডাই প্ৰকৃতাৰ্থত ৰাজনৈতিক ছবি এতিয়াও ধূসৰ কৰি ৰাখিছে। সন্মানজনক মিত্ৰতাৰ প্ৰসংগত অসম জাতীয় পৰিষদকো সমালোচনাৰ লক্ষ্য কৰি ল'লে অখিল গগৈয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।